সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা আমাৰ আটাইৰে পৰম শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মাননীয় মন্ত্ৰী উৰ্খাগুৰা ব্ৰহ্ম ডাঙৰীয়া, অসমৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, গুৱাহাটী লোকসভাৰ সন্মানীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সন্মানীয় সাংসদ ভূৱনেশ্বৰ কলিতা ডাঙৰীয়া, OP জিন্দাল গ্ৰুপৰ শ্ৰদ্ধাৰ সাবিত্ৰী জিন্দাল ডাঙৰীয়ানী, JSW গ্ৰুপৰ শ্ৰদ্ধা সজ্জন জিন্দাল ডাঙৰীয়া, JSW ফাউণ্ডেশ্যনৰ শ্ৰদ্ধাৰ সংগীতা জিন্দাল ডাঙৰীয়ানীকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভুসকল, ভকত বৈষ্ণৱসকল আৰু ইয়াত উপস্থিত পৰম শ্ৰদ্ধাৰ ৰাইজ সকলোকে আজিৰ এই পবিত্ৰ মুহূৰ্তত মই শ্ৰদ্ধা সহকাৰে ভক্তিভৰা প্ৰণাম আৰু সেৱা জনাইছোঁ। হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি। পবিত্ৰ বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে আজি আমি এই যি মহান আয়োজন কৰিবৰ কাৰণে সক্ষম হৈছোঁ, অসমৰ সমাজ জীৱনৰ প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তত্বাৱধানত আজিৰ পৰা প্ৰায় 450 বছৰ পূৰ্বে বৈ উলিওৱা বৈষ্ণৱ ধৰ্মৰ মূল আধাৰ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ লীলা বৰ্ণিত বৃন্দাবনী বস্ত্ৰভাগেৰে অসমৰ সমাজ সংস্কৃতি আধ্যাত্মিকতাৰ আছে এৰাব নোৱাৰা বিশেষ সম্পৰ্ক। সেয়ে বৃন্দাবনী বস্ত্ৰভাগী আমাৰ জাতীয় জীৱনৰ এক অমূল্য সম্পদ। কিন্তু কালৰ সোঁতত আজিৰ পৰা প্ৰায় 4টা শতাব্দী পূৰ্বে নিৰ্মিত এই বস্ত্ৰভাগী আমাৰ হাতৰ পৰা অৱলীলাক্ৰমে 7 সাগৰ 13 নদীৰ সিপাৰৰ ইউৰোপৰ কেইবাটাও মিউজিয়ামত খণ্ড খণ্ডকৈ সংৰক্ষিত হৈ আছে। ধৰ্মীয় আৰু সাংস্কৃতিক দিশৰ পৰা অসমৰ মানুহৰ প্ৰাণৰ এই বস্ত্ৰভাগী অসমৰ মানুহৰ স্বচক্ষে দৰ্শনৰ সুবিধা হোৱা নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইমাহমান পূৰ্বে ইংলেণ্ড ভ্ৰমণৰ সময়ত ব্ৰিটিছ মিউজিয়ামৰ কৰ্তৃপক্ষৰ সৈতে হোৱা এক বুজাবুজিৰ মাধ্যমেৰে এই আপুৰুগীয়া বস্ত্ৰভাগী অসমীয়া মানুহৰ দৰ্শনৰ বাবে অসমলৈ অনাৰ ক্ষেত্ৰত সন্মতি আদায় কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু সকলোকে এটা আত্মাপুৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মহান কৰ্মফাৰী কৰাৰ কাৰণে যি উদ্যোগ ল'লে মই ভাবোঁ যুগে যুগে এয়া অসমৰ জনজীৱনৰ কাৰণে অবিস্মৰণীয় হৈ থাকিব। আৰু এই বস্ত্ৰভাগী প্ৰদৰ্শনৰ বাবে গুৱাহাটীৰ খানাপাৰাত যি সাংস্কৃতিক সংগ্ৰহালয় নিৰ্মাণৰ প্ৰয়োজন সেয়া হ'ব লাগিব সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে। আৰু এই দায়িত্ব গ্ৰহণ কৰিছে দেশৰ প্ৰখ্যাত ঔদ্যোগিক প্ৰতিষ্ঠান জিন্দাল গ্ৰুপে। ইয়াৰ বাবে মই জিন্দাল গ্ৰুপৰ অধ্যক্ষ আৰু সমন্বিতে সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে আজিৰ এই শুভ মুহূৰ্তত আমি সকলো সৌভাগ্যৱান যে আজিৰ এই ঐতিহাসিক ক্ষণত আমি এই ক্ষণৰ সাক্ষী হৈ ৰ'বলৈ আমাৰ সৌভাগ্য হ'ল। গতিকে মই ভাবোঁ যে আমি সময়মতে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে প্ৰত্যক্ষ কৰিবৰ কাৰণে দৰ্শন কৰিবৰ কাৰণে এটা শুভ দিন খুব সোনকালে আমাৰ হাতত আহি পৰিব। ইয়াকে কৈ আপোনালোক সকলোকে আজিৰ এই আদৰণি অনুষ্ঠানৰ আদৰণি জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।